অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত AIDF উজনি অসম ক্ষান্ত কৰাৰ দাবীৰে স্মাৰক পত্ৰ DGP লৈ মিয়া খেদিবলৈ ওলোৱা সংগঠনক দমন কৰাৰ আৰ্জি AIDFৰ কান্দিব লাগে কোনে কান্দিছে কোনে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ কান্দিব লাগে আমি কান্দিছে তেওঁলোক কান্দিব লাগে আমি কান্দিছে তেওঁলোক উলুবাৰীৰ DGP কাৰ্যালয়ত AIDFৰ প্ৰতিনিধি দলৰ এই আগমনৰ কাৰণ এয়া শনিবাৰ আৰু দেওবাৰে শিৱসাগৰত একাংশ সংগঠনে উজনি অসমক মিয়ামুক্ত কৰাৰ পণ লৈ চলাইছিল অভিযান দেউতা ক'ৰ পৰা ইয়ালৈ আহিছিলে কথা কওক ক'ৰ পৰা আহিছিলে ইয়ালৈ সোধা নাই ক'ৰ পৰা আহিছিলে কথা কওক মিয়া হয়তো ইয়ালৈ কৈ থাকিলে আপুনি ক'ৰ পৰা আহিছিলে কথা কওক বাপেৰক কবি অতি শীঘ্ৰে এই ডেম খালী কৰি ইয়াৰ পৰা যাব লাগিব উজনি অসমত থাকিব নোৱাৰো তহঁত স্পষ্ট কথা ইয়াত তহঁতি মিয়াই ইয়াত আহি উদ্ভণ্ডালি কৰিবলৈ নিদিওঁ আমি ইয়াত এইবোৰ কাৰোবাৰ কৰিব নিদিওঁ ইয়াত কাৰোবাৰ কৰিব নোৱাৰিম তহঁতি য'ৰ পৰা আহিছিল তলৈ যাগে যা ইয়াত নহ'ব উজনি অসমত মুঠতে তহঁতৰ মিয়াৰ দপদপনি কোনো কাৰণতে নচলিব মানে নচলিব শুনিলি নহয় কি ক'লো শুনিলি নাই নচলিব মানে নচলিব উজনি অসমত মিয়াৰ দপদপনি নচলিব ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব বাপেৰক কবি ইয়াৰ পৰা যাবলৈ কবি লাষ্ট ৱাৰ্ণিং দি থৈ গৈছো সংগঠনসমূহৰ নেতাসকলে হুংকাৰ দিছিল কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত মিয়া দপদপনি আমি সহ্য নকৰোঁ আৰু সেইবাবে আজি ৰাতিপুৱা পুৱা 4 বজাৰ পৰা আমি মিয়া খেদা অভিযান আৰম্ভ কৰিছোঁ 4টা বজাত আমাৰ ৰাতিপুৱা 4টা বজাত আমাৰ সংগ্ৰামী সতীৰ্থসকলে আমাৰ শিৱসাগৰত দেওবৰীয়া যিখন কৃষক বজাৰ বহে এই কৃষক বজাৰখনলৈ নামনি অসমৰ বিভিন্ন ধৰণৰ মিয়া আহে এই মিয়াবিলাকক উভতাই পঠিয়াই দিছে আৰু এতিয়া আমি শিৱসাগৰ জিলাত যিমানবিলাক লোহাৰ ডেম আছে মিয়াৰ লোহাৰ ডেম আছে সকলোকে আমি সতৰ্ক কৰি দিছোঁ অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰিব লাগিব অন্যথা পৰিস্থিতি বেয়া হ'ব আমাৰ অভিযান আমি চলাই লৈ গৈ থাকিম কিন্তু এটা কথা স্পষ্ট যে আমি মিয়াক কোনো সময়সীমা নিদিওঁ মিয়াই অতি শীঘ্ৰে উজনি অসম খালী কৰিব লাগিব উজনি অসমত তেওঁলোকৰ ইয়াত আমি দপদপনি সহ্য নকৰোঁ জাতীয় সংগ্ৰামী আনে অসমৰ লগতে শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন আৰু উজনি অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন আমি ঐক্যবদ্ধ হৈছোঁ আৰু ঐক্যবদ্ধ হৈ আমি মিয়া খেদাত আমি অভিযান আমি আৰম্ভ কৰিছোঁ যেতিয়ালৈকে উজনি অসমৰ পৰা মিয়া ইয়াৰ পৰা নাযাব তেতিয়ালৈকে আমাৰ অব্যাহত থাকিব আমাৰ কাৰ্যসূচী কিমান দিন চলিব এই যেটো অভিযান ডেম্পত যেতিয়ালৈকে মিয়া নাযায় তেতিয়ালৈকে অভিযান চলি থাকিব এইটো লাষ্ট হকিয়ান দিছোঁ ইয়াতকৈ কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব আৰু এতিয়াতো আমি ভালকৈ কৈছোঁ আৰু দুদিনমানৰ পাছত কিন্তু হাতত সৌকা বেট লৈ আনি কোবাই মিয়া খেদিম উজনি অসম মিয়া মুক্ত কৰিম আৰু এটা মই স্পষ্টভাৱে কৈছোঁ যদি চৰকাৰে বাধা নিৰোধী প্ৰতিশ্ৰুতি আমাক দিয়ে যিকোনো পৰিস্থিতি হ'লেও জাতীয় সংগ্ৰামী সেনাই মিয়া খেদি উজনি অসম মুক্ত কৰিম বুলি আপোনালোকক কথা দিওঁ আমাৰ অসম চৰকাৰে কোনো ধৰণৰ সহযোগিতা কৰা নাছিলে শিৱসাগৰ জিলা প্ৰশাসন আৰু উজনি অসমৰ গোটেই প্ৰশাসনিক ব্যৱস্থাটোৱে কোনো ধৰণৰ সহায় সহযোগিতা নকৰাৰ বাবে আমি ৰৈ দিবলগীয়া হৈছিলে কিন্তু এইবাৰ তেনেধৰণৰ কথা নাই এইবাৰ আমাৰ শিৱসাগৰ জিলাৰ উজনিৰ এই পৰিৱেশৰ পাছতেই DGP কাৰ্যালয়ত উপস্থিত হৈ AIDFৰ এটা প্ৰতিনিধি দলে অসম আৰক্ষীৰ আইন শৃংখলাৰ IGP অখিলেশ সিঙক সাক্ষাৎ কৰি প্ৰদান কৰিলে স্মাৰক পত্ৰ আমাৰ দাবী এইটোৱে আছিল যে আপাৰ আসামত লয়াৰ অসমৰ যিসকল শ্ৰমিক আছে ব্যৱসায়িক আছে চাকৰি সূত্ৰে তাতে গৈছে এইসকলক এছাম গুণ্ডা প্ৰবৃত্তি এছাম মানুহে সেইসকল উদ্ভণ্ডালি কৰি সেইসকলক মাৰপিট কৰি আছে কিছুমানক অপদস্থ কৰি আছে কাণত ধৰি উঠা বহা কৰাই আছে ঘৰ মালিকক থ্ৰেট কৰি আছে ঘৰৰ পৰা ওলাই দিয়ক এই সব অৰাজকতা ৰাজ্যখনত চলি আছে এই বিষয়ে আমি অৱগত কৰিলোঁ যে আপোনালোকে তুৰন্ত কণ্ট্ৰোল কৰক এই সব অৰাজকতা হ'ব নালাগে ৰাজ্যত উদণ্ডৰ সমান্তৰাল চৰকাৰ চলাৰ অভিযোগ AIDFৰ আইনৰ শাসন চলিব লাগে এইটো প্যাৰালালি গুণ্ডাৰ চৰকাৰ চলি আছে নেকি অসমত এই কথাটো স্পষ্ট কৰিব লাগে তেখেতসকলে IGP ল এণ্ড অৰ্ডাৰ কে তেখেতে কণ্ট্ৰোল কৰিব বুলি কৈছে অলৰেডি DGP সাহেবে আপাৰ আসামত গৈছে যোৱাকালি বিচাৰোঁ যে কোনো উদণ্ড যুৱকে বোনাফাইড ভাৰতীয় সিটিজেন নিজৰ ৰাজ্যতে কাম বিচাৰি যাব আৰু তাক অপদস্থ কৰিব এইটো কোনোপধ্যে যাতে নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব ডাঙৰীয়াক আহ্বান জনাইছোঁ আপুনি ৰাজ্যখনৰ মুৰব্বী হোম মিনিষ্টাৰ হয় 3,40,00,000 জনতাৰ মুখ্যমন্ত্ৰী হয় আপুনি এছাম মানুহক টাৰ্গেট কৰি কোনোবা কৰিব আপুনি চাই থাকিব এইটো কিন্তু ভাৰতবৰ্ষৰ মানুহে হাঁহিব আৰু অসমৰ যে ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন অৰ্ডাৰত নাই এই কথাটো প্ৰতিপন্ন হ'ব AIDFৰ এই তৎপৰতা দেখি সম্প্ৰতি BTC নিৰ্বাচনক লৈ ব্যস্ত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কান্দিব লাগিছিল কোনে কান্দিছে কোনে তামোলৰ বাৰী পাতা ফিচাৰী পাতা তেওঁলোকেহে আমাৰ ওপৰত নিৰ্যাতন কৰি আছে আজি লাভ জেহাদ কোনে কৰিছে আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে লেণ্ড জেহাদ কোনে কৰিছে আমাৰ ওপৰতহে লেণ্ড জেহাদ হৈ আছে কান্দিব লাগে আমি কান্দিছে তেওঁলোক
মইতো উৰিয়াম ঘাটত গৈ নিজে চাই আহিছোঁ এজন মানুহে 400 বিঘা 300 বিঘা মাটি দখল কৰি ৰাখিছে আমিহে কান্দিব লাগে আমাৰ মানুহে বাক্সাত মাটিৰ পট্টা এখনৰ কাৰণে কান্দি আছে তাতে 300 বিঘা মাটিত বহি আছে গতিকে কোনে স্মাৰক পত্ৰ দিব লাগে নিয়মতে আমাৰ মানুহখিনিহে গৈ কান্দিব লাগে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত